অসমৰ বানপানীয়ে সকলো শিৱসাগৰ, যোৰহাট, চৰাইদেউ সকলোখিনি শেষ কৰি পেলালে। সকলো মানুহক লাখ লাখ মানুহক শেষ কৰি পেলালে। শেষ কৰি পেলোৱাৰ পিছতো আজি অসমৰ মুখ্যমন্ত্ৰীজন শুই আছে। আজি আপোনালোকে চাওক, অসমৰ বানপানী সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিবলৈ নোৱাৰা কাৰণটো আজি অসমৰ মুখ্যমন্ত্ৰীজন মেইন জগৰীয়া। আজি আমি ক'বলৈ বিচাৰিছো কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আজি অসমৰ জনসাধাৰণে আপোনাক এই গাদীখনত বহাইছিল। আজি কংগ্ৰেছৰ দিনতো বহাইছে, আজি বিজেপিৰ দিনতো বহাইছে। কিন্তু আজি আমাৰ যিবিলাক কৃষিজীৱী, শ্ৰমজীৱী, যিবিলাক মানুহৰ একদম গ্ৰাম্য অঞ্চলত বসবাস কৰি থকা মানুহৰ, নদী কাষত বসবাস কৰা মানুহৰ আজি মানে আপোনাৰ মাটিৰ পৰা আমি বঞ্চিত থাকিবলগীয়া হৈছে। নদীয়ে সকলো মাটি লৈ গৈছে। আজি আপুনি কিয় দেখি পোৱা নাই নেকি? আজি আপুনি 30 বছৰ, আপুনি 40 বছৰ ৰাজনীতি কৰি আছে, অসমৰ বানপানী সমস্যাটো আজি পৰ্যন্ত আপুনি কিয় দেখি পোৱা নাই? আজি আপুনি কিয় আমাৰ অসমৰ মানুহক বুৰ্বক বনাই আছে? আপুনি গোটেই বছৰটো আপুনি নমৰা দিনলৈকে আমাক কি এনেকে বুৰ্বক বনাই থাকিব নেকি? আজি এই আমাৰ বানপানী সমস্যাটো যদি ৰাষ্ট্ৰীয় সমস্যা হিচাপে আপোনাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে যদি আপোনাৰ স্বীকৃতি দিব নোৱাৰে, এনেকুৱা মুখ্যমন্ত্ৰী আমাৰ অসমৰ জনসাধাৰণক নালাগে আৰু তেখেতে পদত্যাগ কৰিব লাগে। আৰু এনেকুৱা মুখ্যমন্ত্ৰী আমাক কোনো কাৰণতে নালাগে। আজি ৰাষ্ট্ৰীয় সমস্যা হিচাপে এটা বানপানী সমস্যাটো স্বীকৃতি দিব পৰা নাই। আজি আপোনালোকে চাওক, আজি কয়লাখনন যিটো অবৈধ কয়লাখনন অৰুণাচলত হৈ আছে, নাগালেণ্ডত হৈ আছে, তাৰ বিনিময়ত আজি যেনেধৰণে আজি শিৱসাগৰ লাখ লাখ মানুহে আজি ভুক্তভোগী হ'বলগীয়া আছে, তাৰ কিন্তু মহাপাপ এইটো এটা ভুগিব লাগিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি তেখেতে ক'বলৈ বিচাৰিছে যে ক'ত অসমত, অৰুণাচলত বা নাগালেণ্ডত কয়লা আছে, ক'ত নাগালেণ্ডত কয়লা খান্দিছে, আমাৰ অসমত কয়লাই নাই। আজি আপোনালোকে চাওক, চিণ্ডিকেট আকৌ ষ্টাৰ্ট হৈছে। চিণ্ডিকেট আজি 2-3 দিনৰ পৰা আকৌ ইয়াত ষ্টাৰ্ট হৈছে আমাৰ অসমৰ ডিব্ৰুগড়ৰ পৰা, তিনিচুকীয়াৰ পৰা, শদিয়াৰ পৰা, ধুবুৰীলৈকে যাবলৈ। এইটো আকৌ কোন মন্ত্ৰী ইয়াত জড়িত হৈ আছে? এইবাৰ আমাক ডিব্ৰুগড়ত আমি নাৰী মুক্তি সংগ্ৰাম সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ধৰি এইবাৰ অসমৰ মুখ্যমন্ত্ৰীক আমি জল পটকে দেখাই দিবলৈ বাধ্য হ'ম। আৰু আপোনাক ক'বলৈ বিচাৰিছো, আপুনি এই যদি বানপানী সমস্যাটো যদি ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি নিদিয়ে, আৰু যদি আপোনাৰ যিটো যোৰহাট, শিৱসাগৰ, চৰাইদেউ মানুহক যি বানপানীয়ে জুৰুলা কৰি পেলালে, সেই মানুহক যদি আপুনি 10 লাখ টকাকে যদি ক্ষতিপূৰণ দিবলৈ নোৱাৰে, কিন্তু আপোনাৰ ওপৰত আমি বিহিত ব্যৱস্থা ল'ম। আৰু অসমত শদিয়াৰ পৰা ধুবুৰীলৈকে আমি কাৰ্যসূচী ল'ম। তাৰ যোগেদি আমি নাৰী মুক্তি সংগ্ৰাম সমিতি নহয়, তাৰ যোগেদি আমি কৃষক মুক্তি সংগ্ৰাম সমিতি নহয়, তাৰ যোগেদি সম্পূৰ্ণ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হ'ব লাগিব। শিৱসাগৰ, নাজিৰা, চৰাইদেউত CBI তদন্ত, জলপলয়ৰ CBI তদন্ত হ'ব লাগিবই। আজি নাৰী মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি, ডিব্ৰুগড় নগৰ সমিতিয়ে আজি অৱস্থান ধৰ্মঘট কৰিবলগীয়া হৈছে। ইয়াৰ মূল কাৰণটো হ'ল বান আৰু গৰাখহনীয়া সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা কৰিব লাগে। আমাৰ মুখ্যমন্ত্ৰীজনে নিজকে মানে সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি কয় আৰু দিল্লীৰ ওচৰত গৈ ভিজা মেকুৰী হয়। এনেকুৱা ধৰণৰ মুখ্যমন্ত্ৰী অসমৰ এই জ্বলন্ত সমস্যাটোক মুখ্যমন্ত্ৰীজনে কি কয় যে এই সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হোৱা কথা নাই, আমি চম্ভালি ল'ম। আপুনি এই সমস্যাটো চম্ভালিব পৰা নাই। আচলতে আপুনি ৰাইজক আভুৱা ভৰাইছে, যে ৰাইজক ক'ব বিচাৰিছে যে এই সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা নহয় বুলি যিহেতু আপোনাক দিল্লীয়ে কৈ দিছে, তেতিয়া আপুনি লাজত ভিজা মেকুৰী হৈ আমাক বুজাব আহিছে যে ৰাষ্ট্ৰীয় সমস্যা নহ'লেও এই কামখিনি কৰিব পৰা যায়। যদি কৰিব পৰা যায়, আজি যে উজনিত যে আমাৰ এই বান বিভীষিকা হ'ল, এই লোকসকলক আপোনালোকে কিয় উদ্ধাৰ কৰিব নোৱাৰিলে? আমাক সেইটো কথা লাগে। এই বান বিভীষিকা কিয় হ'ল? বিজেপি নেতাৰ খবৰ কাৰণে আজি এই অঞ্চলৰ ৰাইজে ভোকত মৰিছে। এই বিজেপি নেতাসকলৰ হক আৰু বিজেপি সকলৰ ডাঙৰ ডাঙৰ অট্টালিকা বনোৱাৰ সপোনত, পইচাৰ লোভত আমাৰ সাধাৰণ মানুহৰ পইচাবিলাক বানত উঠি বাঢ়ি গ'ল। গতিকে এই বিজেপি চৰকাৰে এই উজনি মানুহক কিন্তু উদ্ধাৰ কৰিব নাহিলে। তাৰপিছত তেখেতলোকে লম্ফ কৰে, মাত্ৰ কেইটামান ৰীল বনাই, কেইটামান
কথা কৈ এপেকেট চানা দি এপেকেট পানী দি ফটো মাৰিলে মানুহক উদ্ধাৰ নহয়। আপোনালোক চৰকাৰ হয়, ৰাইজৰ টকা আজিলৈকে কিয় দিব পৰা নাই? সকলো ৰাইজে কৈছে অকল আপোনালোকে আনক দুখ দিবলৈ যায়। হিমন্ত বিশ্ব শৰ্মাই কৈ আছে যে ৰাইজ সহায় কৰিব আহিব নালাগে বান আক্ৰান্তসকলক। যদি সহায় কৰিব নালাগে, সাহায্য বিচাৰিব নালাগে, তুমি যে এই অৰুণোদয় মহিলাসকলৰ পৰা চান্দা তুলি তুমি কিয় ধান্দা চলালা? আমাক সেইটো লাগে। আৰু আমাৰ চিধা কথা যে এই বান আক্ৰান্ত লোকসকলক 10 লাখকৈ টকা তেখেতলোকক দিব লাগিব আৰু তেখেতলোকে সম্পূৰ্ণ ক্ষতিপূৰণ আৰু যি পুনৰ সংস্থাপনৰ ব্যৱস্থা যদি চৰকাৰে অতি সোনকালে নকৰে তেতিয়াহ'লে ইয়াৰ পৰিণাম কিন্তু ভয়ানকভাৱে ভুগিব লাগিব। আৰু এটা কৈ থওঁ, আমাৰ মোদী ডাঙৰীয়াই যে শিৱসাগৰত মাটি পট্টা মণ্ডলৰ কাম কৰিবলৈ আহিছিল, কিন্তু আজি তাৰিখত তাত মানুহ মৰি আছে আৰু মোদী ডাঙৰীয়াই এই কৰ্ণাটকত গৈ নাচ গান চাই আছে। অকল এই 56 ইঞ্চি বুকুটো কেৱল নাচ গান চাবলৈ নেকি? অসমত এতিয়া বিহু ডান্স নাই, অসমত এতিয়া ঝুমুৰ ডান্স নাই, অসমত এতিয়া বাগৰুম্বা নাই। গতিকে তেখেত আমাৰ এতিয়া আহিবলৈ সময় নাই। মানুহ যেতিয়া বিপদত পৰে, যেতিয়া আহিব লাগে, তেতিয়া তেখেতে নাচ গান চাই থাকে। ইয়াৰ গম পোৱা যায় যে বিজেপি চৰকাৰখন অসমৰ মানুহৰ প্ৰতি দায়বদ্ধ নহয়, অসমীয়া মানুহৰ প্ৰতি দায়বদ্ধ নহয়। আৰু এই আমাৰ যিখিনি মূল দাবী এইখিনি যদি মানি নলয়, ইয়াৰ পৰা তীব্ৰভাৱে জংগী আন্দোলন হ'ব। সেই গতিকে আজি আমি অৱস্থান ধৰ্মঘট অনুষ্ঠানটো লৈছো, কাৰণ অসমৰ বানপানী সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগিবই। আমাৰ নাৰী মুক্তি সংগ্ৰাম সমিতি আৰু লগতে কৃষক মুক্তি সংগ্ৰাম সমিতি দুয়োটা যুটীয়াৰ পৰা আমি তেওঁক দাবী জনাব বিচাৰিছো। তেওঁ আমাৰ এই সমস্যাটো যদি ৰাষ্ট্ৰীয় সমস্যা হিচাপে তেওঁৰ আমাক গণ্য নকৰে, আমি এই ধৰণে সদায় আন্দোলন কৰি যাম। আৰু যিহেতু নাজিয়া, চৰাইদেউ, শিৱসাগৰ যিবিলাক বান আক্ৰান্তত যিবিলাক ক্ষতিগ্ৰস্ত হৈছিলে, সেই তেওঁলোকক 10 লাখকৈ টকা তেওঁলোকে সাহায্য হিচাপে দিব লাগিব। আৰু লগতে তেওঁলোকক পুনৰ সংস্থাপন দিবলৈ আমি মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছো। আৰু যদি মুখ্যমন্ত্ৰীয়ে আমাৰ দাবী সমূহ যদি মানি নলয়, আমি সদায় আন্দোলন কৰি যাম। আৰু লগতে কয়লা, যিহেতু কয়লা এইবিলাক 2 নম্বৰী কাম যিবিলাক চলি আছে, তেওঁ অতি শীঘ্ৰে বন্ধ কৰিবলৈ আমি দাবী জনাইছো।